নমস্কাৰ। মহাভাৰতৰ যুদ্ধত অসমৰ দুজন বীৰে গৈ যুদ্ধ কৰিছিল। এই বীৰ দুজন কোন আছিল বাৰু জানেনে? এই বীৰ দুজনৰ এজনৰ নাম আছিল ঘটোৎকচ আৰু আনজনৰ নাম আছিল ভগদত্ত। ঘটোৎকচে যুদ্ধ কৰিছিল পাণ্ডৱ পক্ষৰ হৈ আৰু ভগদত্তই যুদ্ধ কৰিছিল কৌৰৱ পক্ষৰ হৈ। ঘটোৎকচ আছিল মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ গৰ্ভত ভীমৰ ঔৰসত জন্ম হোৱা এজন মহাবীৰ, যিজন মহাবীৰে পাণ্ডৱ পক্ষৰ হৈ যুদ্ধ কৰিছিল। কৌৰৱৰ শতসহস্ৰ সৈনিক ঘটোৎকচে নিজৰ পৰাক্ৰমেৰে নিধন কৰিবলৈ সক্ষম হৈছিল আৰু এই ঘটোৎকচক বধ কৰিছিল কৰ্ণই এপাত বিশেষ অস্ত্ৰ প্ৰয়োগ কৰি, যিপাত অস্ত্ৰ কৰ্ণই ইন্দ্ৰ দেৱতাৰ পৰা বৰ হিচাপে লাভ কৰিছিল। তো আজি ভিডিঅ'টোত আমি গম পালোঁ যে অসমৰ পৰা কোন দুজন বীৰে গৈ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলগৈ। এজন ঘটোৎকচ আৰু আনজন ভগদত্ত। ঘটোৎকচে পাণ্ডৱৰ পক্ষৰ হৈ যুদ্ধ কৰিছিল আৰু ভগদত্তই কৌৰৱৰ পক্ষৰ হৈ যুদ্ধ কৰিছিল। ধন্যবাদ।